আমি শুনিছোঁ যে খেতিয়ক ভাইয়েরা বহু মাটি খেতি কৰে এখন বিলৰ ওচৰত। তাই আমি দেখিব আহিছোঁ কেনেকুৱা ধৰণৰ কিমান খেতি কৰিছে আমাৰ এই কালপানী চান্দামাৰী জিপিৰ এইখন বিলৰ এইখন বিলৰ ওচৰত আমাৰ খেতিয়ক ভাইয়েরা আবাদ কৰি তামাম আবাদ কৰিছে। আৰু বিলখন দেখো ইফালে পৰা কেমেৰাই কি কৰিব নাপায়, ইমান ডাঙৰ বিল এইগিলা কিয় আবাদ কৰা নাই এইগিলা শুনিব লাগিব একজন আমাৰ খেতিয়ক ভাইৰ বন্ধু ঠাই ঘূৰি চাম কেনেকুৱা ধৰণৰ অনুভৱ হয় ধান বাৰী আলি বেৰালে এইখানি চাবলৈ আমি আহিছোঁ। ধান খেতিয়ক ভাইয়েৰা থাকিলে হেৰি ভাইৰ পাছে পোচা গেল হয় কেনেকৈ ইমান কষ্ট কৰি খাটনি কৰাৰ পিছত কেনে ধৰণৰ ধান পায়, বিঘাত কিমান মোন বা কিমান কষ্টৰ ফলত ধানখিনি পায়, তেনেহ'লে এইগিলা কৰাৰ পিছত আমি পোচ কৰিলাম হয়। কিন্তু আজি বৰষুণ হোৱাৰ ফলত আজি অহা নাই কোনো খেতিয়ক ভাইয়ে। আমি আহিছোঁ ঘূৰিবা ইফালে, কিন্তু আমি অহাৰ পিছত বৰষুণ অহাৰ পিছত অলপ এখনো বৰষুণ পৰি আছে, তাও আমি ভিডিঅ'খন বনাই লৈ যাওঁ ভাবি আছোঁ। আৰু বেলেগ ভিডিঅ' আমাৰ ইফালে খেতিৰ পদ্ধতিত কেনেধৰণৰ খেতি কৰিলে কেনেকুৱা ধৰণৰ যত্ন কৰিব লাগিব এইখিনি জানিবলৈ আমাৰ চেনেল ভিজিট টু বিল ছাবস্ক্ৰাইব কৰি আমাক অলপ সহায় কৰি